এইখন ৰাজ্যতে সংঘটিত হৈছে পুনৰ অমানৱীয় ঘটনা। এবাৰ সম্বন্ধীয় খুৰাকে পলুৱাই লৈ গ'ল এগৰাকী নাবালিকা ভতিজীক। যিটো সময়ত চৰকাৰ তথা প্ৰশাসনে বাল্য বিবাহৰ বিৰুদ্ধে ঘোষণা কৰিছে জেহাদ। ৰাজ্যৰ সকলো জিলাতে অবৈধ স্বামীৰ বিৰুদ্ধে চলিছে অভিযান। বহু অবৈধ স্বামীসহ অভিভাৱক পুৰোহিত আৰু কাজিক পঠিওৱা হৈছে জেললৈ। তেনে সময়তে চৰকাৰৰ এই কাৰ্যক জনসাধাৰণৰ লগতে ৰাজ্যৰ সকলো বুদ্ধিজীৱী আৰু ৰাজনীতিবিদসকলে ভূয়সী প্ৰশংসা কৰিছে আৰু লগতে পৰামৰ্শ আগবঢ়াইছে। চৰকাৰৰ এই সিদ্ধান্তক ভেঙুচালি কৰি এক নৰকীয় ঘটনা সংঘটিত কৰিলে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুচলাইগুৰি গাঁৱৰ জয়দেৱ চৰকাৰ নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ সম্বন্ধীয় নাবালিকা ভতিজীক পলুৱাই লৈ যায়। জয়দেৱ চৰকাৰে ইতিপূৰ্বে চিলাপথাৰৰ পৰা আন এগৰাকী 16 বছৰীয়া কিশোৰীক পলুৱাই আনি নিজ ঘৰতে ৰাখে। অৱশ্যে কিশোৰীগৰাকী নাবালিকা হোৱাৰ বাবে স্থানীয় ৰাইজে বিয়া পাতিবলৈ বাধা প্ৰদান কৰে। যদিও জয়দেৱ চৰকাৰ ৰাইজৰ অবাধ্য হৈ প্ৰথমগৰাকী কিশোৰীক বিয়া নপতাকৈ অবৈধভাৱে নিজ ঘৰতে ৰাখে। ইতিমধ্যে কিশোৰীগৰাকী 9 মাহৰ গৰ্ভৱতী হোৱা বুলি জানিব পৰা গৈছে। আৰু এই সংক্ৰান্তত দ্বিতীয় কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ন্যায় বিচাৰি মানিকপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। বাল্য বিবাহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কামনা কৰিছে, লগতে ন্যায় বিচাৰিছে। দিবনে মুখ্যমন্ত্ৰীয়ে দুৰ্ভগীয়া পৰিয়ালটোক নে বাল্য বিবাহৰ আইন ফুটুকাৰ ফেনত পৰিণত হ'ব? এই সংক্ৰান্তত মানিকপুৰ আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। মানিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 8 আছাম। মই এইটো কথাকে ক'ম যে যিজন জয়দেৱ বোলা যিজন আমাৰ কালপিত, তেখেতে অলৰেডি আজি এবছৰমান আগতে চিলাপথাৰৰ পৰা এজনী ছোৱালী আনিছিলে, আনি কিনে ঘৰত ৰাখিছিলে। কিন্তু কোনো সামাজিকভাৱে তেখেতে কোনো এটা কৰা নাই, ঘৰতে ৰাখিছে। আৰু ছোৱালীজনী অলৰেডি গৰ্ভৱতী হৈছে। আৰু তাৰপিছতো সি আমাৰ গাঁৱৰে এজনী 15 বছৰীয়া ছোৱালীক লৈ কিনে ইতিমধ্যে 4-5 দিন হ'ল ইতিমধ্যে নিৰুদ্দেশ হৈ আছে। সেই ছোৱালীজনী নাবালিকা আছিলে অলৰেডি। সেই ছোৱালীজনী তেখেতৰ বয়স আমি শুনা হিচাপত 17 বছৰ চলি আছে ছোৱালীজনৰ। চৰকাৰ প্ৰশাসনে কি আহ্বান জনাব? আমি সংগঠনৰ ফালে এটাই অনুৰোধ কৰিম, আমি প্ৰশাসনক ইয়াতে এটা অনুৰোধ কৰিম যে প্ৰশাসনে যে যিজন কালপিত যি জয়দেৱ চৰকাৰ, তেখেতক প্রশাসনে উচিত শাস্তির ব্যবস্থা গ্রহণ করে যায়। ঘটনা আমি আমি কিছুই জানি না। আমার সাথে মেয়েটা সারাদিন কাম করছে, 5টার থেকে আমার মেয়ে নাই। তারপরে আমি খুঁজছি, পরে মানুষ আবার জাগ দেওয়া সন্দেহ হচ্ছে আগা আমার তার সম্বন্ধে তার হয় বাঁচতে হয়। আমার বংশেরই মানুষ বাঁচতে হয়, তার কাছে হ্যাকে বলে পায় না বিলা কইছে। পরে তার মোবাইলে ফোন করি সুইচ অফ কয়, সুইচ অফ এখন আছে। তার নিকে থাকছে আমার সন্দেহ। লড়াটোর নাম জয়দেব সরকার। তার বয়স? তার বয়স 30। বিয়া করাইছে নাকি? করাইছে। তাই আফি আনছে, তার চিলা বাচ্চার থেকে তা আফি আনছে। আফি হাত দেওয়া নাই, এনে ঘরে আছে। বয়স নাই দিকে রাইজের মানুষেও বিয়া পাতা নাই, মন্দিরেও বিয়া পাতা নাই, এনে ঘরে আছে। তার লড়াটো আগতো ছোৱালী এটা আনিছে তার 14 বছর আনিছে। তাকে রাজ্যেও কোনো করা নাই, মন্দিরেও কোনো বিয়া পাতা নাই, এনেই ঘরে আছে আর কি। তার ডেলিভারি হয়েছে, তার ঘরে মানুষজন একো যাওয়া নাই, এনেই আছে। তার বাপ নিয়ে আহি লই গেছে, আজি বলে লই গেছে নাকি। এই গাঁওখনৰ নাম কুচলাইগুৰি। ল'ৰাটোৰ ঘৰ ক'ত? ইয়াতে এই সন্মুখতে। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ? সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।